লেডিজত যাব লাগিব অসম শুৱনি বস্তুটোৱে হ'ল কি দুজনমান লাইনত খাই আজি এটা আনন্দৰ দিন গণতন্ত্ৰৰ যিটো শক্তি আৰু যাৰ শক্তিৰ যোগেদি ভাৰতবৰ্ষ আজি পৃথিৱীৰ এখন শক্তিশালী গণতান্ত্ৰিক দেশ হিচাপে কোৱা হয় সকলো ৰাইজ ওলাই আহিছে আজি ভোটদান কৰিবৰ কাৰণে আৰু মই ভাবোঁ যে আজিৰ যিটো ভোটদান প্ৰক্ৰিয়া হ'ব সেয়া উন্নয়ন আৰু উন্নতিৰ কাৰণে যোৱা সময়খিনিত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেধৰণে আজি কাম কাজ কৰিছে বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উন্নয়নৰ কাৰণে যিখিনি কৰিছে তাৰ বাবে আজি বহু ৰাইজে ভোটদান কৰিব আৰু বিপৰীতেও বহুতে ভোটদান কৰিব যিসকলে হয়তো আমাৰ যিখিনি উন্নয়নৰ কথা বা গণতন্ত্ৰৰ যিটো বিৰোধিতা থাকে সেইটো বহুতে বিৰোধিতা কৰিব দুইফালে ভোটদান কৰিব কিন্তু মই ভাবোঁ যে প্ৰায় যথেষ্ট সংখ্যক ৰাইজে চৰকাৰৰ পক্ষত থাকিব নতুন প্ৰজন্মই হওক মহিলাই হওক জ্যেষ্ঠসকলে হওক সকলোৱে আজি চৰকাৰ পক্ষত থাকি ভোটদান কৰিব বুলি আশা কৰিছোঁ আৰু আমি ডিমৌ সমষ্টিটোত বহু যথেষ্ট ভোটত আমি জয়ী হ'ব পাৰিম